টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ পৰা কিতাপত দিয়া পাঠ নং আমি 2 নং আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে চেনেলত গৈ চাব পাৰিবা তোমালোকৰ উন্মেষ কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে পাঠ নং 2 দিয়া হৈছে কাঞ্চনবাৰীৰ হাতীটো আজি আমি কাঞ্চনবাৰীৰ হাতীটো পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম ক্ৰিয়াকলাপ পাঠ ভিত্তিক প্ৰশ্নত দিয়া হৈছে 1 নঙত তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা মাছুমাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল এটা মখনা গ বৃত্তটো পূৰ কৰিবা মই পূৰ কৰি থোৱা নাই কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল ক দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে ক তোমালোকে বৃত্তটো পূৰ কৰি থৈ দিবা 2 নং তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক দণ্ডি কি প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ তোমালোকৰ কাৰণে আগতীয়াকৈ মই মাতি শুনাম ঠিক আছে লিখাখিনিও এবাৰ চাই ল'ম কৰ উত্তৰত তোমালোকে লিখিবা দণ্ডি হ'ল হাবিতলীয়া জীৱ-জন্তু বিশেষকৈ হাতীয়ে অহা যোৱা কৰা নিৰ্দিষ্ট পথ একেটা দণ্ডিয়েদি হাতীবোৰে অহা যোৱা কৰে আৰু নিজৰ দণ্ডি সিহঁতে কেতিয়াও নাপাহৰে ইমান লিখিলে হৈ যাব প্ৰশ্নৰ উত্তৰ খ কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে উত্তৰত লিখিবা খ কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত সুগৰি পহু বনৰীয়া মহ হাতী হৰিণ আৰু গড়ৰ পোৱালি আদি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে গ নং প্ৰশ্ন বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা উত্তৰত লিখিবা বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে আমি বন্যপ্ৰাণীৰ লগত একেলগে থকাটো নুবুজায় ইয়াৰ অৰ্থ হ'ল বন্যপ্ৰাণীৰ বিচৰণভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে মানুহে সিহঁতক আমনি নকৰিলে সিহঁতেও মানুহৰ বসতিস্থললৈ আহি কেতিয়াও আমনি নকৰে ইমান উত্তৰ লিখিলে হৈ যাব ঘ নং প্ৰশ্ন মাছুমাই কি সংকল্প লৈছিল উত্তৰত তোমালোকে লিখিবা কিতাপত ধুনীয়াকৈ উত্তৰ দিয়া হৈছে চোৱা ঘ নং উত্তৰ ইয়াত মই ঘ লিখি থৈছোঁ ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখিবা উত্তৰ হৈ যাব ঠিক আছে গড় উত্তৰ ইয়াতে আছে মই আণ্ডাৰলাইন কৰিয়ে থৈছোঁ এতিয়া আমি আলোচনা কৰিম 3 নঙত দিয়া হৈছে আলোচনা কৰি লিখা ক বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি উত্তৰত তোমালোকে লিখিবা বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ কৰিবলৈ প্ৰথমে সজাগতা সৃষ্টি কৰিব লাগিব আৰু বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহক বুজাব লাগিব গছ কটা কাৰ্য বন্ধ কৰোৱাব লাগিব আৰু বিদ্যালয়বোৰতো ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰি জীৱ-জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিবলৈ শিক্ষা দিব লাগিব এতিয়া আমি আলোচনা কৰিম খ নং প্ৰশ্নত চোৱা চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে উত্তৰত লিখিবা অৰণ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথেদি যান-বাহন চলি থকাৰ ফলত পথটো পাৰ হওঁতে বহু বন্যপ্ৰাণীয়ে যান-বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায় বন্যপ্ৰাণীবোৰক এনে দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে অৰণ্যৰ মাজৰ পথছোৱাত এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে গ প্ৰশ্ন মানুহে কৰা কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে মানুহে কিয় এনে কাৰ্য সংগঠিত কৰে বুলি তুমি ভাবা তোমালোকে লিখিবা মানুহে কৰা কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে প্ৰথমটো হ'ল মানুহে হকে বিহকে অৰণ্য গছ বন পাহাৰ পৰ্বত আদি কাটি তহিলং কৰাৰ ফলত বন্যপ্ৰাণী শংকিত হয় 2 নং গছ কটা যন্ত্ৰ আৰু গাড়ীৰ শব্দ অৰণ্যখন অশান্ত কৰি তুলিলেও বন্যপ্ৰাণীবোৰ শংকিত হৈ পৰে মানুহে কেৱল নিজৰ সুবিধা আৰু স্বাৰ্থ পূৰণৰ বাবে পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহৰ অপব্যৱহাৰ বা অনিষ্ট কৰিবলৈ এনে অদূৰদৰ্শী কাৰ্য সংঘটিত কৰে বুলি মই ভাবোঁ ইয়াৰ পৰা তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা এতিয়া আমি আলোচনা কৰিম 4 নং ক বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচটানি মিলাও আহা শব্দ অৰ্থ সহমৰ্মিতা মানে ইয়াত মই দিছোঁ সহানুভূতি তহিলং মানে নষ্ট কৰা কাৰ্য
সহাৱস্থান মানে শান্তিপূৰ্ণভাৱে একেলগে হৈ থকা অৱস্থা। মখনা মানে মতা হাতী। শংকিত মানে ভীত বা ভয় খোৱা। এতিয়া ৬ নং প্ৰশ্নত দিয়া হৈছে ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। প্ৰতিটো শব্দৰ বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। মই বাক্য ৰচনা কৰিয়ে ৰাখিছোঁ, চাই ল'ম এবাৰ। সহমৰ্মিতা মানে জীৱ-জন্তুৰ প্ৰতি সদায় সহমৰ্মিতা প্ৰদৰ্শন কৰা উচিত বুলি মই বাক্য ৰচনা কৰিছোঁ। ঠিক আছে। তহিলং চোৰাং চিকাৰীয়ে অৰণ্য গছ-গছনি কাটি তহিলং কৰিছে। সহাৱস্থান বন্যপ্ৰাণী আৰু মানুহৰ মাজত শান্তিৰে সহাৱস্থান হোৱাটো অতি প্ৰয়োজনীয়। মখনা মাছুমাহঁতে বিদ্যালয়ৰ পৰা আহোঁতে ৰাস্তাত এটা মখনা হাতী দেখিছিল। শংকিত মানুহৰ অত্যাচাৰত বন্যপ্ৰাণীবোৰ বৰ্তমান শংকিত হৈ পৰিছে। ইয়াৰে পৰা বাক্য ৰচনা কৰি থৈ দিব পাৰিবা তোমালোকে নিজৰ উত্তৰ বহীত। এতিয়া আমি আলোচনা কৰিম। ৫ নং প্ৰশ্নত দিয়া হৈছে সংলাপ লিখা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে কাল্পনিক কথা বতৰা। হেৰা গজৰাজ কাই তোমালোক বনৰীয়া জন্তু আজিকালি নিশাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কিয় কৰা? হাতী মানে গজৰাজে ক'লে তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা। আমি বুজিছোঁ মাছুমাই ক'লে। গজৰাজে ক'লে তোমালোকে আমাৰ থকা ঠাই অৰণ্যৰ গছ বনবোৰ কাটি তহিলং কৰাৰ বাবে গাঁৱলৈ ওলাই আহোঁ। তোমালোকে ওপৰৰ সংলাপ ইয়াত লিখি এইটো সংলাপ ইয়াত লিখিবও পাৰিবা। ঠিক আছে। এতিয়া কৰবীয়ে ক'লে আমি কথা দিলোঁ গজৰাজ কাই আমি মানুহক বুজাম যাতে কোনেও তোমালোকৰ দণ্ডিত বাধা নিদিয়ে আৰু গছ বন নাকাটে। তাৰপিছত নবীনে ক'লে নবীনে কি ক'লে কথাটো শুনি হয় কাই আমি সকলোৱে লগ হৈ তোমালোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰিম। এতিয়া গজৰাজে ক'লে তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা। আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল কল ঔ গছ ৰুবা। পাৰিলে উমৈহতীয়া একোডৰা ধানৰো খেতি কৰিব পাৰা। এতিয়া আহা মোৰ পিঠিত উঠা তোমালোকক ঘৰলৈ থৈ আহোঁগৈ। ইয়াত মই লিখিছোঁ, তোমালোকে চাই চাই লিখিব পাৰিবা। ঠিক আছে। ভাষা অধ্যয়ন মানে ব্যাকৰণৰ প্ৰশ্ন দিয়া থাকে। প্ৰশ্নত কোনটো প্ৰশ্ন দিয়া হৈছে এতিয়া উত্তৰ আলোচনা কৰিম। ঠিক আছে। ইয়াত চোৱা দ্বিতীয় ৬ নঙত প্ৰশ্ন দিয়া হৈছে সত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা। অষ্টমী দিয়া হৈছে বানান অষ্টমী এনেকুৱা হ'ব। পৃষ্ঠ দিয়া হৈছে বানান পৃষ্ঠ হ'ব। ঠিক আছে। ইয়াত চতুষ্পদী বানান এনেকুৱা হ'ব। নিষ্ঠুৰ বানান চোৱা মই লিখি থৈছোঁ। নিষ্ঠা চোৱা, দুষ্প্ৰাপ্য চোৱা, পৰিষ্কাৰ চোৱা, নিষ্কাম ইয়াত মই লিখি থৈছোঁ। ইয়াৰে পৰা তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা আৰু কিতাপত যদি লিখা মৰমৰ ছাত্ৰ ছাত্ৰীক কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। তোমালোকে হাতৰ আখৰ বুজি নোপোৱা বুলিহে মই ৰঙা কলম ব্যৱহাৰ কৰোঁ। ৭ নং প্ৰশ্নত দিয়া হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা। মই উত্তৰ চমুকৈ লিখিছোঁ। ঠিক আছে। চাই ল'ম। উত্তৰত লিখিবা অসম হৈছে অলেখ বন্যপ্ৰাণীৰ এক সুন্দৰ বিচৰণস্থলী। অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যানত অসমৰ জাতীয় চৰাই দেওহাঁহৰ বিচৰণ দেখিবলৈ পোৱা যায়। আনহাতে গিবন অভয়াৰণ্য হৈছে বিপন্ন প্ৰজাতিৰ হলৌ বান্দৰ বা হুলক গিবনৰ এক অন্যতম প্ৰধান বসতিস্থল। এই বনাঞ্চলসমূহ কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নহয় বৰঞ্চ ই আমাৰ বন্যপ্ৰাণীসমূহৰ সুৰক্ষিত আৱাসভূমিও। সেয়েহে এই বনাঞ্চলসমূহ ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। ইমানখিনিয়ে লিখিছোঁ চোৱা চমুকৈ। ইয়াৰে পৰা লিখিব পাৰিবা। ঠিক আছে। তোমালোকে উত্তৰ ধুনীয়াকৈ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবা। অহা ভিডিঅ'ত আমি আলোচনা কৰিম পাঠ নং ৩। ঠিক আছে। পাঠ নং ৩ নঙত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ ক্ৰিয়াকলাপত দিয়া আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।